जय स्टूडेंट्स আজিৰ ক্লাছত আমি ক্লাস 6 ৰ বিজ্ঞানৰ লেসন নম্বৰ 62 চাম ঠিক আছে ক্লাস 6 আছে লেসন নম্বৰো 6 আছে ওকে সো দ্যাট ইজ অলসো ফানি নো ওকে আমাৰ লেসনৰ নামটো আছে দ্ৰব্যৰ কি পৃথকীকৰণ দ্ৰব্যবিলাক কেনেকৈ পৃথক কৰিব পাৰো ওকে তেতে প্ৰথমতে আছে পদাৰ্থ দ্ৰব্য আৰু মিশ্ৰ হা বস্তুটো কি আছে যদি মিশ্ৰ হিচাপত আছে মিলি যদি তিনটামান বস্তু মিলাই দিটো মিশ্ৰ হৈ যাব হয়নে আৰু তাৰ পিছত চাওকচোন ইয়াতে কি কি দিয়া আছে আপোনাৰ দ্ৰব্য উদাহৰণকেইটা দিয়া আছে মিশ্ৰ উদাহৰণ দিয়া আছে হা তাৰে পিছত চাবচোন আপোনালোকে এতে মিশ্ৰ থকা দ্ৰব্যবোৰ পৃথক কৰাটো কি কি কিয় প্ৰয়োজন হয় পৃথকীকৰণ পদ্ধতিসমূহ আছে হা কেনেকৈ পৃথক কৰিব পাৰি যেনেকৈ প্ৰথমতে হাতেদি পাৰি এইবিলাক হ্যান্ড পিকিং বুলি কয় হা হাতেদি পাৰি পৃথক কৰাটো তাৰপিছত আছে আপোনাৰ চালনীদি পৃথক কৰিব পাৰি লেতেৰা বস্তুবিলাক যাক আমি সিভিং বুলি কওঁ ওকে বা চালনী চলা পদ্ধতি ওকে তার পিছত আছে আপনার থ্রেশিং মানে আপনার এই জোর এনেকে মারি মারি যে সাফাই করা হয় বস্তুর পৃথক করা হয় এটুকু আপনি কি বুলি কোৱা হয় মৰণা মৰা বুলি কোৱা হয় কি বুলি কয় মৰণা মৰা পদ্ধতি বুলি কোৱা তাৰপিছত আছে শস্য জৰা হা বা ইয়াৰ পিছত চাওকচোন ইয়াতে আপোনাৰ কি আছে শস্য জৰা হা এইটো কেনেকৈ চাফা কৰি পৃথক কৰিম এই আপোনাৰ যে এইটো চাব পাৰিছেনে ডায়গ্ৰাম নিচিনা আছে এইটো বস্তু এনেকৈ জৰাই দিলে আপনার বস্তুটা পৃথক কৰিব পাৰি ঠিক আছে আকৌ তাৰে পিছত আছে ইয়াতে আপনার কি বুলি কয় অৱক্ষেপণ নাইবা আশ্ৰাবণ ঠিক আছে কেনেকৈ আকৌ এইটো চাওকচোন যেনেকৈ আমি চাহ বনাওঁ সেনেকৈ বস্তুটো চাহপাত কেনেকৈ আমি পৃথক কৰোঁ হয়নে আকৌ তাৰপিছত আপোনাৰ চাউল যে ধুওঁ আমি ভাতটো বনাবৰ কাৰণে কেনেকৈ আমি ধুই পেলাই চাউলটো বেলেগ কৰোঁ হয়নে লেতেৰা পানী গুচাই দিওঁ সেইবিলাক হ'ল আপোনাৰ কিনো অৱক্ষেপণ নাইবা আশ্ৰাবণ ঠিক আছে তলত যে বস্তুটা থাকি যায় না এটা আপনি অৱক্ষেপণ বুলি কম না ওকে আৰু তাৰে পিছত অৱক্ষেপ বুলি কম আৰু প্ৰক্ৰিয়াটো অৱক্ষেপণ বুলি কম তাৰপিছত আছে আপোনাৰ পৰিশ্ৰাবণ কেনেকৈ ফিল্টাৰ কৰোঁ পানীবিলাক নহয় আকৌ ইয়াতে বহুত কিবা আছে এইটো হা টপিকবিলাক বহুত আছে মানে চালে বহুত কিবা শিকিব পাৰিব ইয়াতে জানিব লগা বস্তু বহুত আছে হা তাৰপিছত ইয়াতে নেক্সট আপোনাৰ বাষ্পীভৱন আছে মেইন জানিব লগা বস্তু এনেকৈ বাষ্পীভৱন হৈ আছে তলত যদি জুই দি থকা যায় তেনেহ'লে পানীবিলাক কি হৈ যায় বাষ্পীভৱন হয় না আকৌ আপোনাৰ গাখীৰটো দৈ কেনেকৈ হৈ যায় মন্থন কৰা হয় যে সেইটো আপোনাৰ সেইখিনিও চাব পাৰিব ইয়াতে ঠিক আছে যে গাখীৰটো কেনেকৈ দৈ হৈ যায় হয়নে তাৰে পিছত অৱশ্যে আপোনাৰ চুম্বকীয় দিশ পৃথক কৰিব পাৰি হয়নে বহুত কিবা কিবি পৃথক কৰাৰ প্ৰক্ৰিয়াবিলাক আছে যেনেকৈ এতিয়া আপোনালোকে মূল শব্দবিলাক ইয়াতে আছে সেইবিলাক চব ইয়াতে চাবই পাৰিব এইটো দি ধৰিলে আপুনি গোটেইখিনি গম পাই যাব গোটেই লেচনত কি পঢ়াইছে আৰু কি শিকিলা সেইখিনি ইয়াতে দি আছে অলপ চাব তাৰে নেক্সট আছে আমাৰ কোৱেশ্চন আনসাৰ প্ৰথম কোৱেশ্চনটো এইটো আৰম্ভণি কৰি বাট বিফোৰ স্টাৰ্টিং মাই ক্লাছ ওয়েলকাম টু মাই ইউটিউব চ্যানেল এক্সাম জ্যোতি এণ্ড নাও লেটস স্টাৰ্ট দ্য ক্লাছ হা তো প্ৰথমতে আপোনাৰ দিয়া আছে তলৰ কোনটো আপোনাৰ মিশ্ৰ হাতেৰে পৃথক কৰিব পাৰি মানে হাতেদি কোনটো ইয়াতে পৃথক কৰিব পাৰি ওকে তো ডাইৰেক্টলি মই আনসাৰ দি দিওঁ আপোনালোকৰ আনসাৰটো হ'ব অপশ্যন নম্বৰ সি ৰাইচ গ্ৰেইন এণ্ড ষ্টোন মানে চাউল আৰু শিলগুটি এইটো হাতেদি বাছি বাছি পৃথক কৰিব পাৰোঁ হয়নে তাৰে পিছত আছে আপোনাৰ দাইল বা মাহ ধুতে কোনটো পদ্ধতি আমি ব্যৱহাৰ কৰোঁ যেতিয়া ধোৱা হয় তেতিয়া আমি কি কৰোঁ ডিকেডেঞ্চন বুলি কৰোঁ হা আশ্ৰাবণ বুলি কৰোঁ ঠিক আছে কেনেকৈ আমি কি বুলি কয় দালি আৰু পানীটো যে পেলাই দিওঁ আৰু দালিটো চাফা কৰি দিওঁ সেইটো হ'ল আপোনাৰ কিনো ডিকেডেঞ্চন হা মানে আশ্ৰাবণ তাৰে পিছত 3 নম্বৰটো কি আছেনো লো আৰু কয়লাৰ হা গুড়িটো পৃথক কেনেকৈ কৰিম তো আপোনাৰ অপশ্যনটো হ'ব আনসাৰ নম্বৰ সি হ'ব ম্যাগনেটিক সেপাৰেশন লো হলেতো ম্যাগনেটৰ কথা আহি যাব চুম্বকৰ কথা হয়নে চুম্বকৰ পৃথকীকৰণ হ'ব ঠিক আছে তাৰপিছত ডি নম্বৰটো আছে চাহৰ পৰা চাহপাত কেনেকৈ পৃথক কৰিব সো এইটো হ'ব আপোনাৰ ফিল্ট্ৰেশ্যন মানে পৰিশ্ৰাবণ ঠিক আছে আপোনাৰ ইয়াতে মই ঠিক কৰি দিছোঁ চাই ল'ব আপোনালোকে ধুনীয়াকৈ ওকে তাৰপিছত আপোনাৰ দিয়া আছে তলত দিয়ে মিলাব দিছে পানীত থকা বোকা বা বোকা পানীত থকা ফিটকিৰি হা অস্ত্ৰ বেগত মিশ্ৰটো ঘূৰোৱা এই বহুত কিবা কি চব আছে মই ইয়াতে দি দিছোঁ আপোনালোকৰ ইয়াতে ঠিক আছে প্ৰথমতে আছে সেপাৰেশন অফ মাড ইন ওয়াটাৰ মানে বোকাটো পানীত কেনেকৈ পৃথক পানীত থকা বোকা হা তাক কেনেকৈ পৃথক কৰিব আপোনাৰ তাৰে আনসাৰটো কি হ'বনো পৰিশ্ৰাবণৰ ফিল্ট্ৰেশ্যন ফলোড বাই ইভাপোৰেশ্যন ঠিক আছে যদি ইভাপোৰেট কৰে তেনেহ'লে কি হ'ব পানীটো উৰি যাব আৰু বোকাটো মাটিত থাকি যাব তলত হা তো পৰিশ্ৰাবণ পিছত বাষ্পীভৱন ঠিক আছে আকৌ অ্যালম মিক্সড ইন মাডি ওয়াটাৰ হা আলম মানে ফিটকিৰি সো ফিটকিৰিটো যদি আপোনাৰ বোকা পানী মিলাই দিয়া যায় কেনেকৈ পৃথক কৰিব এইটো হ'ব পৰিশ্ৰাবণ মানে ফিল্ট্ৰেশ্যন ঠিক আছে তাৰে পিছত আছে আপোনাৰ
ইয়াতে মই দি দিটো 1 বুলি এটো হ'ব ঠিক আছে এটো হল 1 নম্বৰ ঠিক আছে এটো হল 2 নম্বৰ পৰিশ্ৰাবণটো হা তাৰপিছত 3 নম্বৰটো কি দিছে নো revolving a mixture at high speed হা তাৰ মিক্সাৰ বেগত বস্তুটো ঘূৰোৱা যদি ঘূৰাব দিয়ে তেতিয়াহ'লে এটো টাৰ্নিং হ'ব মানে মথন হা আপনার কি বলি কই যেনেকে দইটো আপনার আনা যায় যে এটো হ'ব টার্নিং ওকে দইটো যে বনোৱা যায় তাৰে পিছত আছে গ্ৰাউন্ডনাট অইল এন্ড ওয়াটাৰ মানে বাদামৰ তেল আৰু পানী এটো কি হ'ব ডিকেন্টেশন কেনেকে হি কৰিব পৃথক কৰিব আশ্ৰাবণেদি ঠিক আছে 4 নম্বৰ হ'ব এটো ঠিক আছে তাৰে পিছত আছে আপোনাৰ স্যান্ড এন্ড আয়ৰন ফিলিংস বা বালি আৰু লুৰগুৰি এটো ম্যাগনেটিক সেপাৰেশন হ'ব নহয় এটো 5 নম্বৰ চুম্বকীয় পৃথকীকৰণ তার পিছনে আছে কমন সল্ট ডিজলভড ইন ওয়াটার এটো হবে ইভাপোরেশন ঠিক আছে এটো হবে 6 নাম্বার পাঁচটি ভবন আর লাস্টটো হবে আপনার হাস ফ্রম প্যাডি সিড মানে চাউলত থকা তো এটো আপনি কেনে কৰিব উইনোইং বা জৰা বা বালিয়া ঠিক আছে নেক্সট আপনার এতিয়া আমার খাই পূরণ কৰিব লগা আছে হা এটো চাওকচোন 3 নম্বৰটো ওকে প্রথমে দিয়া আছে জাবৰ দমৰ পৰা লোৰ টুকুৰা কেনেকে পৃথক কৰিব সো এটা আপনার চুম্বকৰ যে প্রক্রিয়া আছে নহয় হেতু দি কৰিম হয়নে সো ম্যাগনেটিক সেপারেশন মেথড ওকে আর নাইবা আমি কি বুলি কম চুম্বকৰ সহায়ত পৃথকীকৰণ ঠিক আছে নাইবা চুম্বকীয় পৃথকীকৰণ বুলি দিব পাৰে ঠিক আছে এটো আৰু এটা দিব পাৰে চুম্বকৰ সহায়ত দিব পাৰে নাইবা চুম্বকীয় পৃথকীকৰণ বুলি দিব পাৰে ঠিক আছে চুম্বকীয় পৃথকীকৰণ বেছি ভাল লাগিব গতিকে মই চেঞ্জ কৰি দিছো ঠিক আছে তার পিছত আছে আপনার দুটা মিহলি নোহোৱা জুলীয়া দ্ৰব্য কেনেকৈ পৃথক কৰিব হা তো টু ইমিসিবল লিকুইড ক্যান বি সেপারেটেড উইথ দ্য ডিকেন্টেশন মেথড তার মানে আশ্রাবণ পদ্ধতি দ্বারা কৰিব পাৰি ঠিক আছে এই দুটা বস্তু মিলি যোৱা নাই হেতক আমি কেনেকৈ পৃথক কৰিম আশ্রাবণ পদ্ধতি দ্বারা ঠিক আছে আশ্রাবণ তাৰে পিছত আছে 3 নম্বৰ 2 আটা আৰু টু কেনেকৈ পৃথক কৰিব আটা আৰু টুৰ কাৰণে সিভিং মেথড মানে চালনীৰ চলা ওকে চালনী যদি চালি দিয়ে তেতিয়া ধুনিয়াকে আটা আৰু টুটো বেলেগ হৈ যাব হা তাৰে পিছত আছে ডি নম্বৰ 2 ড্যাশ পদ্ধতিৰে আপনার কি হবনো খেৰৰ পৰা ঘেউটো আমি কেনে পৃথক কৰিম থ্ৰেশিং মানে মৰণা মৰা ঠিক আছে আকৌ নেক্সট আছে কিনো বালি পানীৰ মিশ্ৰ এটা পৃথকীকৰণ কৰাতে আপোনাৰ পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ চিত্ৰবোৰত মাজেদি সৰকৈ যায় তো কাৰণ কি ইয়াৰে কণিকাবোৰ কি হয় সো এইটো হ'ব during filtration of sand water mixture water particles pass through the holes of filter paper okay because water particles are thin okay and can't be seen with the naked eyes and sand particles are large okay তার মানে বালি পানিটো কি হয় আপনার কণিকাবোৰ ক্ষুদ্ৰ হয় পানীৰ গতিকে পাৰ হৈ যায় আৰু খালি চকুৰে দেখা হয় গতিকে আৰু বালি কণিকাবোৰ ডাঙৰ হয় গতিকে পাৰ হৈ না যায় ওকে নেক্সট আৰু চাইনৰ প্ৰশ্নটো চাবচোন কি কৈছে তলৰ প্ৰশ্নৰ উত্তৰ দিয়া হা নিমখ আৰু বালিৰ মিশ্ৰ এটা কি দৰে পৃথক কৰিবা বালি আৰু কি আছে নিমখ নহয় হেতু কেনেকে মানে পৃথক কৰিব নহয় তো how can separate a mixture of salt and sand okay so নিমখ আৰু বালিৰ মিশ্ৰণৰ পৰা দুইটা পৃথক কৰিবৰ বাবে okay the mixture of salt and sand should be dissolved in water নহয় should dissolve in water মানে সল্টটো যে আছে নিমখটো পানীত মিলি যাব and salt sand থাকি যাব salt will be dissolved in water and sand settle down on the bottom of the beaker okay তারমানে বালিটো তলত বহি যাব আৰু নিমখটো কি হৈ যাব পানীত মিলি যাব এনেকে পৃথক কৰিব পাৰি নহয় প্ৰথমে মিশ্ৰণটো পানীত মিলাব লাগিব আৰু এনে কৰিলে নিমখখিনি পানী সম্পূৰ্ণৰূপে ঠিক আছে সম্পূৰ্ণৰূপে দ্ৰৱীভূত হ'ব কিন্তু বালিখিনি পাতৰ তলত জমা হৈ যাব ঠিক আছে তার দ্বিতীয় নম্বৰ পয়েন্টটো কি হ'ব থ্ৰু ডিকেন্টেশন অর ফিল্ট্রেশন sand can be separated from the mixture আৰু পৰিশ্ৰাবণ নহলে আশ্ৰাবণ ঠিক আছে এতিয়া ফিল্টাৰ কাগজৰ সহায়ত নিমখ পানী আৰু বালি মিশ্ৰণটো পৰিশ্ৰাবণ কৰিলে বালিখিনি ফিল্টাৰ কাগজত ৰৈ যাব ঠিক আছে and now salt and water can be separated by evaporation এতিয়া ফিল্টাৰ কাগজৰ মাজেৰে পাৰ হৈ যোৱা পৰিস্থিতিখিনি গৰম কৰি বাষ্পীভৱন হ'বলৈ দিলে পানীখিনি ভাপ হৈ উৰি যাব আৰু পাত্ৰৰ তলত নিমখখিনি ৰৈ যাব ঠিক আছে এনেকে নিমখ আৰু বালিটো পৃথক কৰিব পাৰি ওকে তিনটা স্টেপ লাগিব ইয়াতে ওকে ধুনিয়াকে লিখিব you will definitely get 3 marks here যদি প্রশ্ন 3 নম্বৰ থাকে তেনে পাই যাব যদি 2 নম্বৰ থাকে আৰামসে পাই যাব যদি এনেকে ধুনিয়াকে পয়েন্ট ওয়াইজ লিখি দিয়ে বস্তুটো হা নেক্সট আমাৰ এতে বি নম্বৰ সাইড বি টু প্ৰশ্ন আৰু এটা আছে দুটা তিনটা আছে এতে হা নাৰিকল তেল আৰু পানী মিশ্ৰ কেনেকে পৃথক কৰিব নহয় so suggest a method to separate mixture of coconut oil and water okay so answer to কি হ'ব b number to through decantation and we can separate coconut oil from the mixture okay একলি দিব
অফ কোকোনাট অইল এণ্ড ৱাটাৰ। তাৰ মানে নাৰিকল তেল পানীতকৈ পাতল হয়, অ'কে, আৰু সেই তলখিনি কি হয়, তেলখিনি পানীৰ ওপৰত ভাহি থাকে, ঠিক আছে। ফলত কি হয়, দুটা তৰফৰ সৃষ্টি হয় আৰু আচৰণ পদ্ধতিৰে আমি কি কৰিব পাৰোঁ, সহায়ত তেলৰ তৰফটো আন এটা পাত্ৰত স্থানান্তৰ কৰি পৃথক কৰিব পাৰি, অ'কে। নেক্সট আপোনাৰ চি নম্বৰটো কি দিছে এতিয়া প্ৰশ্নটো, যে নিমখ পানীৰ পৰা নিমখ কেনেদৰে পৃথক কৰিবা, অ'কে। সো হাউ ইউ সেপাৰেট সল্ট ফ্ৰম সল্ট সলিউশন। চি নম্বৰটো চাওঁ, থ্ৰু ইভাপোৰেশ্যন উই কেন সেপাৰেট সল্ট ফ্ৰম এ সল্ট সলিউশন। নহয়, নিমখ পানীৰ মিশ্ৰণটো সম্পূৰ্ণভাৱে, অ'কে, উতলালে পানীৰ কণিকাবোৰ বাষ্পীভৱন হৈ উৰি যাব, কিন্তু নিমখৰ কণিকাবোৰ পাত্ৰৰ জলত জমাই থাকিব, গতিকে বাষ্পীভৱনৰ সহায়ত নিমখ পানীৰ পৰা নিমখ পৃথক কৰিব পাৰি, ঠিকে আছে। গতিকে এনেকে ইভাপোৰেশ্যন প্ৰক্ৰিয়াৰ দ্বাৰা আমি এইটো ধুনীয়াকে কি কৰিব পাৰোঁ, বাষ্পীভৱন কৰি পেলাই ধুনীয়াকে পৃথক কৰিব পাৰোঁ, অ'কে। নেক্সট আমাৰ 5 প্ৰশ্নটোত আছে, তলৰ কোনটো আপোনাৰ উপাদান কি কি ধৰ্মৰ মানে পৃথক কৰিব পাৰি, যেনেকে নিমখ আৰু চকৰ গুড়ি, ধান আৰু খেৰ, চক আৰু কয়লা, লোৰ টুকুৰা আৰু কাঠৰ গুড়ি, বালি আৰু চাউল, অ'কে। সো আনসাৰটো চাওঁ ইয়াতে। প্ৰথমতে আছে আমাৰ 5 নম্বৰটো, এ নম্বৰটো আছে সল্ট এণ্ড চক পাউডাৰ, মানে নিমখ আৰু চকৰ গুড়ি। Solubility in water property is used to separate salt and chalk powder because salt is dissolved in water but chalk powder is not, it is insoluble in water. পানী যদি মিলাই দিয়া যায় তেতিয়া নিমখটো মিলি যাব আৰু চক পাউডাৰটো নিমিলে, হা। পানী দ্ৰৱণীয় ধৰ্মৰ ভিত্তিত নিমখ আৰু চকৰ গুড়ি পৃথক কৰিব পাৰি। নিমখ পানী দ্ৰৱণীয়, চকৰ গুড়ি অদ্ৰৱণীয়, দুইটা পানী মিহলালে পৰিস্থাপন কৰিলে চকৰ গুড়িটো পৃথক কৰিব পাৰি, ঠিক আছে। তাৰপিছত আপোনাৰ বি নম্বৰটো আছে ৰাইচ এণ্ড ষ্ট্ৰ, মানে ধান আৰু খেৰ, অ'কে। So rice and straw are both are solid but shapes are different. They can separate through threshing. Threshing দ্বাৰা আমি ধুনীয়াকে চাউল আৰু তাৰে যে খেৰটো আছে পৃথক কৰিব পাৰি, হা। ধান গোটাটো দ্ৰব্য আৰু খেৰটো গোটা দ্ৰব্য, কিন্তু খেৰৰ ধানটো গুটিবোৰ লাগি থাকে, হয়নে। আৰু মৰা পদ্ধতিৰে কি কৰিব পাৰি, ধান আৰু খেৰৰ পৰা পৃথক কৰা হয়, ঠিক আছে। চি নম্বৰটো চাওঁ এতিয়া, চক আৰু কল, তাৰমানে চক আৰু কয়লা, হা। The color of chalk and coal are totally different. দুটা কালাৰ বেলেগ বেলেগ আছে, হয়নে নহয়। But this property is used to separate chalk and coal, and this process is called hand picking, মানে হাতেদি কৰা হয়, হা। যদি মিশ্ৰ উপাদান আকৃতি বা ৰং বেলেগ বেলেগ হয়, তাক হাতেৰে বসা পদ্ধতি ব্যৱহাৰ কৰা হয়। চক আৰু কয়লা হাতেৰে বসা ব্যৱহাৰ কৰি পেলাই পৃথক কৰা হয়, ঠিক আছে। দুই নম্বৰটো আছে আইৰন ফিলিংছ এণ্ড sawdust, মানে কাঠৰ গুড়ি আৰু লোৰ টুকুৰা, হা। Iron is a magnetic substance, মানে চুম্বকীয় পদাৰ্থ হয়, and its magnetic property is used to separate iron fillings from chalk dust. This method is called magnetic separation. লোৰ টুকুৰাটো কি হয়, আৰু কাঠৰ গুড়ি দুটা বেলেগ বেলেগ পদাৰ্থ, হয়নে। পৃথক কৰিবৰ বাবে চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰিব লাগিব, কাৰণ চুম্বক হ'ল আপোনাৰ চুম্বকক কি কৰে, লোহে মানে আকৰ্ষণ কৰে, হা। চুম্বকে লোক আকৰ্ষণ কৰা ধৰ্মৰ বাবে কাঠৰ গুড়িটো মাজৰ পৰা লোক পৃথক হৈ পৰিব, ঠিক আছে। ধুনীয়াকে লিখিব বস্তু, মই চবৰে পৃথকীকৰণ ধুনীয়াকে দি দিছো প্ৰক্ৰিয়াটো, হা। তাৰপিছত ই নম্বৰটো আছে আপোনাৰ চাইনে ৰাইচ গ্ৰেইন, তাৰমানে বালি আৰু চাউল। Size of substance is a property to separate sand and rice grain. Sieving method is used to separate the rice from sand, হা। তাৰমানে আমি সিভ কৰিম, সেইখিনি দি চানি দিম, হা। বালি আৰু চাউলৰ আকাৰ বেলেগ বেলেগ হয়, আমি চবেই জানো, হয়নে। আৰু চাউলতকৈ বালিৰ আকাৰ বহুত সৰু হয়, ঠিক আছে। এইটো চাউলতকৈ বালিৰ আকাৰটো কি হয়, সৰু হয়। চালনীৰে যদি চালি দিওঁ, সেই পদ্ধতি ব্যৱহাৰ কৰি পেলাই চাউলক বালিৰ পৰা পৃথক কৰিব পাৰি, ঠিক আছে। যদি 5টা মই পৃথকীকৰণ দি দিছো ধুনীয়াকে। তাৰপিছত আমি এতিয়া 6 নম্বৰটো চাওঁ। এতিয়া 6 নম্বৰটো কি কৈছে, যে সাগৰৰ পানীৰ পৰা নিমখ কেনেকে আহৰণ কৰা হয়, হা। সাগৰৰ পৰা যে আমি নিমখটো আনিলো, কেনেকে আনো, কেনেকে পৃথক কৰো। 6 নম্বৰটো চাওঁ এতিয়া, সি ৱাটাৰ contains many other substances along with common salt, মানে নিমখৰ আৰু বেলেগ বস্তু তাতে সাগৰৰ পানীত থাকে, okay. When seawater is allowed to stand in shallow pits, water slowly evaporates. After a few days, the water evaporates completely, leaving behind the common salt mixed with other substances. And common salt is then obtained from the mixer through a process called purification. Purification প্ৰক্ৰিয়াৰ দ্বাৰা কি হৈ যায়, নিমখটো পৃথক কৰিব পাৰি, okay. সাগৰ পানী সাগৰ পাৰত কিছুমান বাম গাঁত খান্দি ৰাখি থোৱা হয়, ঠিক আছে। কি সাগৰ পাৰত কি হয়, কিছুমান বাম গাঁত খান্দি ৰাখি থোৱা হয়, আৰু সূৰ্যৰ তাপত পানীবোৰ বাষ্পীভৱন ঘটে না, আৰু সাগৰৰ পানী, হা,
আগৰ পানীত থকা নিমখ আৰু লগতে থকা আন কিছুমান দ্ৰব্য বৈ যায় ঠিক আছে আৰু এই মিশ্ৰণ পদ্ধতি ঠিক আছে আৰু এই মিশ্ৰণ পদ্ধতি কি কৰা হয় বিশুদ্ধিকৰণ পদ্ধতিৰে বিশুদ্ধ কৰি নমকটো বেলেগ কৰা হয় পৃথক কৰা হয় ঠিক আছে গতিকে সেনেকে নিমখটো পোৱা যায় হা ধুনীয়াকে লিখিব দেই আপোনালোকে মই ধুনীয়াকে ইচ এণ্ড এভৰি কুৱেশ্যন প্ৰভাইড কৰি আছো আপোনালোকক সেম ভিডিঅ'খনত গতিকে ভালকে চাব হা আৰু এটা কথা ক'ব খুজিছো যে টিচাৰটো ইমপ্ৰেছ কৰিবৰ কাৰণে ধুনীয়া আৰ্টিকল লিখিব তেতিয়াহে আপোনাৰ টিচাৰ্ছবিলাক ইমপ্ৰেছ হ'ব ইমপ্ৰেছ হ'লে সিহঁতে ধুনীয়াকে আপোনাৰ মাৰ্কছবিলাক দিব ঠিক আছে গতিকে হেণ্ডৰাইটিং মেইনটেইন কৰিব আৰু ভুলকে নিলিখিব ঠিক আছে নেক্সট আমি কুৱেশ্যন নম্বৰ 7 টো চাম এতিয়া আমি নেক্সট কুৱেশ্যন 7 টো চাম যে মিশ্ৰ এটাৰ পৰা উপাদানবোৰ পৃথক কৰিবলৈ উপযুক্ত পদ্ধতি কিদৰে নিৰ্ধাৰণ কৰিবা হা So answer to sound. What is the criterion for selection of methods to separate the components from a mixture? In order to separate substances present in the mixture, we need to know the characteristics of the components. A particle comes to the characteristics of one of the components is used. These characteristics may be different in size, shape, color, weight, and physical state, water soluble or not. Okay. Next, attracted by magnet or not. গোটেইখিনি বস্তু চাব লগা হয় ঠিক আছে তেতিয়া আমি মিশ্ৰটো মানে পৃথক কৰিব পাৰি ওকে মিশ্ৰটাৰ পৰা উপাদান পৃথক কৰাৰ আগতে তাত থকা উপাদানবোৰ ভৌতিক ধৰ্মৰ বিষয়ে জানিব লাগিব হয়নে আৰু এই ধৰ্মবোৰ আপোনাৰ আকাৰ আকৃতি বৰণ ভৌতিক অৱস্থা ওজন পানীত দ্ৰৱণীয় হয় নে নহয় আৰু চুম্বকৰ আকৰ্ষণ হয় নে নহয় ওকে কোনো এটা উপাদান যিটো দ্ৰব্যৰ পৰা পৃথক কৰা হয় কৰিব পাৰি বিচৰা হৈছে সেইটো দ্ৰব্যৰ ধৰ্ম এক হ'ব নালাগিব ঠিক আছে তেতিয়া আমি পৃথক কৰিব পাৰো আৰু এনেকুৱা উপাদানবোৰ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি নিৰ্ধাৰণ কৰা হয় ঠিক আছে বুজি পাইছে বস্তুটো আৰু দুটা গুণ একেলগে সেম হ'ব নালাগে তেতিয়া আমি পৃথক কৰিব পাৰিম ওকে নেক্সট আমাৰ 8 নম্বৰটো কি আছেনো নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতিৰ নাম লিখা ঠিক আছে সো এতিয়া আমি আনসাৰ নম্বৰ 8 টো কৰিম 8 number write all the possible methods used to purify muddy river water to obtain clear water okay pani safa pani kene golam so the following methods can be used to obtain muddy river water to clean water and these are firstly the muddy water is allowed to settle down for some time tar mane ki kora hoy nodir boka panir pora ফটফটিয়া ফটফটিয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰা পদ্ধতিবোৰ হ'ল প্ৰথমতে আছে বোকা পানী অৱক্ষেপণ তাৰপিছত আশ্ৰাৱণ তাৰপিছত আছে পৰিশ্ৰাৱণ ঠিক আছে then the clear water from the pot is separated through the process of decantation and lastly the decant water is filtered through filter paper to obtain clear water তাৰ মানে পৰিশ্ৰাৱণ আছে কৰিম আৰু হেনেকে সাফা পানীটো পাই যাম ওকে এতিয়া আমাৰ কুৱেশ্যন 9 টো চাম যে উপযুক্ত চিত্ৰ পৰিশ্ৰাৱণ পদ্ধতিটো ব্যাখ্যা কৰা ইয়াৰে কাৰণে আমি পেজ নম্বৰ দেখুৱাই দিও পেজ নম্বৰ 196 এটো চাওচোন পেজ 196 ইয়াতে আপোনাৰ 6.4 টো আছে নহয় এইখিনি লিখি দিব এই বাকসৰ ভিতৰত যে বস্তুবিলাক আছে চিত্ৰটো এটো দিব ঠিক আছে এলিকে ফিল্টাৰ কাগজ ব্যৱহাৰ কৰি পেলে ফিল্টাৰ কৰিছে মানে পৰিশ্ৰাৱণ কৰিছে আৰু প্ৰক্ৰিয়াটো ইয়াতে ধুনীয়াকৈ দিয়া আছে হেনেকে ধুনীয়াকৈ লিখি দিও প্ৰক্ৰিয়াটো প্ৰয়োজনীয় সামগ্ৰী এখিনি হ'ল পদ্ধতি এখিনি হ'ল আৰু হেনে কৰি পেলে আমি ফিল্টাৰ মানে কি বুলি কয় পৰিশ্ৰাৱণ কৰো ঠিক আছে ইয়াৰে পৰা এখিনি লিখি ধুনীয়াকৈ বস্তুটো বনাই লিখি লব ঠিক আছে এটো আমাৰ কোৱেশ্চন নম্বৰ এটা আমাৰ কোৱেশ্চন 9 ৰ উত্তৰটো হ'ল ঠিক আছে আৰু ইয়াৰ পিছত আমাৰ 10 নম্বৰটো আছে 10 নম্বৰটো আপোনাৰ ইয়াতে লিখিব দিছে কিবা কিবি যেনেকি আপোনাৰ নিমখ পানী দুটা জুলীয়া হয় দ্ৰৱণীয় হয় বাষ্পীভৱন প্ৰক্ৰিয়া হয় এইবিলাক কৰিব আমি পৃথক কৰিব পাৰো হয়নে আৰু বেলেগ আপোনাৰ নিজৰ ফালৰ পৰা আৰু লিখিব দিছে সেইখিনি মই দি দিছো আপোনালোকক যেনেকি প্ৰথমতে আছে আপোনাৰ নিমখ পানী তাৰপিছত আছে চাউল শিলগুটি এটো আপোনাৰ গোটা হয় দুটা বস্তু গোটা হয় আৰু অদ্ৰৱণীয় হয় পানীত নহয় আৰু হাতেৰে বাছিব পাৰি পেডি ৰাইস নহয় পেডি ৰাইস মানে কি চাউল আৰু ঘেউ তাৰে পিছত আপোনাৰ নেক্সট 3 নম্বৰটো কি আছে একটো আৰু দুইটো হ'ল না 3 নম্বৰটো আছে পেডি ৰাইস মানে আপোনাৰ ঘেউ আৰু চাউল হ'ব দুটা বস্তু সলিড হয় আৰু ইনসলিবল হয় মানে অদ্ৰৱণীয় হয় আৰু সিভিং কৰিব লাগিব মানে সালিনে সালিব লাগিব ঠিক আছে সেম বস্তু এতে মই অসমীয়াতে দিছো আকৌ ধান চাউল গোটা গোটা হয় অদ্ৰৱণীয় হয় সালিনে চলা ওকে নেক্সট 4 নম্বৰটো আছে স্যান্ড পেবল মানে হিলগুটি আৰু বালি আৰু ইয়াতে চাবচোন আপোনাৰ দুটা গোটা হয় আৰু অদ্ৰৱণীয় হয় আৰু সেম সালিনে চলিব লাগিব ওকে পেডি ক্ৰপ প্লান্ট মানে ধান আৰু খেৰ দুটা গোটা হয় আৰু অদ্ৰৱণীয় হয় মৰণা মৰদি কৰিব লাগিব মানে থ্ৰেচিং seed and immature seed মানে প্ৰধান আৰু ধান দুটা মানে গোটা হয় অদ্ৰৱণীয় হয় উইনোইং বা বাদৰাদি বা জৰাদি কৰা হয় পিছত ৰাইস এন্ড ওয়াটার চাউল পানী
গোটাৰ হয় আৰু এইটো পানীটো জুলীয়া হয় অদ্ৰৱণীয় হ'ব গতিকে আশ্ৰৱণী দি হৈ যাব মাটি আৰু পানী এইটো এটা গোটা হয় এটা জুলীয়া হয় অদ্ৰৱণীয় হয় গতিকে আশ্ৰৱণী দি হৈ যাব পৃথক কৰিব পাৰি হা তেল পানী এইটো গোটা জুলীয়া হয় অদ্ৰৱণীয় গতিকে আশ্ৰৱণী দি হৈ যাব হা পৃথক কৰা চাহপাত আৰু পানী গোটা হয় আৰু এইটো জুলীয়া হয় পানীটো হা এটা অদ্ৰৱণীয় গতিকে এইটো কি হৈ যাব পৰিস্ৰাৱৰ প্ৰক্ৰিয়া দি হৈ যাব সাইন ওয়াটাৰ মানে বালি আৰু পানী এটা এইটো সলিড হ'ব এইটো লিকুইড হ'ব নহয় এইটো ইনসলিবল এইটো ফিল্ট্ৰেশন মানে পৰিস্ৰাৱণী দি হৈ যাব ঠিক আছে ইয়াৰে অসমীয়াটো এতি দিছো বালি পানীটো গোটা আৰু জুলীয়া অদ্ৰৱণীয় হ'ব তাৰে আপোনাৰ সিফালে পেজত দি দিছো এইটো বস্তু আপনার কি বুলি কয় গদিটো আপনার কি হ'ব পৰিস্ৰাৱৰ প্ৰক্ৰিয়া দি হ'ব ঠিক আছে বইল মিল্ক আৰু লেমন মানে উতলা গাখীৰ আৰু নেমু গোটা আৰু জুলীয়া হ'ব অদ্ৰৱণীয় হ'ব আৰু পৰিস্ৰাৱৰ মাত্ৰা দি হ'ব হা গাখীৰ পানীটো গোটা জুলীয়া অদ্ৰৱণীয় হ'ব মন্থনেদি হৈ যাব বালিৰ লুৰগুটিটো কি হ'ব গোটা আৰু জুলীয়া হ'ব অদ্ৰৱণীয় হ'ব কিন্তু ম্যাগনেটিক মানে সেপাৰেশন মানে চুম্বকীয় পৃথকীকৰণ দি হৈ যাব কাৰণ এইটো আয়ৰন লো হয় আকৰ্ষণ কৰে ম্যাগনেটক হা আকৌ জাবৰ টুকুৰাটো কি হ'ব গোটা গোটা আৰু অদ্ৰৱণীয় হ'ব পৃথকীকৰণ হ'ব মানে চুম্বকীয় পৃথকীকৰণ আৰু চেনি পানী দিছো মই লাষ্ট আৰু সেইটো হৈছে গোটা জুলীয়া এইটো অদ্ৰৱণীয় বাষ্পীভৱন দি হৈ যাব ঠিক আছে এনেকৈ 16টা মই নিজৰ ফালৰ পৰা দিছো মই পৃথক কৰা বস্তুবিলাক জোৰা লগাই পেলি ধুনীয়াকৈ লিখি ল'ব আৰু ইয়াৰ লগত মোৰ এইটো ভিডিঅ'টো ইয়াতে ফিনিশ কৰিলো যদি ভিডিঅ'টো ভাল পাইছে নহয় প্লিজ প্ৰেছ দ্য লাইক বাটন যদি ভাল পাইছে আৰু সাবস্ক্ৰাইব কৰিব এক্সাম চেনেলটো যদি কৰা নাই আপোনালোকে ঠিক আছে থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ